মানুহৰ দেহৰ কোনটো অংগত হিমোগ্লোবিন ভাগি বিলিৰুবিন আৰু বিলিভাৰডিন উৎপন্ন হয়? উত্তৰ যকৃতত। জুল কিহৰ একক? উত্তৰ শক্তিৰ। জুল শক্তিৰ একক। আটাইতকৈ পাতল গেছবিধৰ নাম কি? উত্তৰ হাইড্ৰজেন। আটাইতকৈ পাতল গেছবিধৰ নাম হৈছে হাইড্ৰজেন। চাপৰ SI একক কি? উত্তৰ পাস্কেল। চাপৰ SI একক হৈছে পাস্কেল। বায়ুত কোনবিধ গেছ সৰ্বাধিক? উত্তৰ নাইট্ৰজেন। বায়ুত নাইট্ৰজেন গেছ সৰ্বাধিক। সালোক সংশ্লেষণ প্ৰক্ৰিয়াই বায়ুমণ্ডলক কোনবিধ গেছৰ যোগান ধৰে? উত্তৰ অক্সিজেন। সালোক সংশ্লেষণ প্ৰক্ৰিয়াই বায়ুমণ্ডলক অক্সিজেন গেছৰ যোগান ধৰে। কোনবিধ খনিজ পদাৰ্থক ক'লা হীৰা আখ্যা দিয়া হয়? উত্তৰ কয়লা। কয়লাক ক'লা হীৰা আখ্যা দিয়া হয়। পনীয়া সোণ বুলিলে কোনবিধ খনিজ পদাৰ্থক বুজা যায়? উত্তৰ খাৰুৱা তেল। পনীয়া সোণ বুলিলে খাৰুৱা তেলক বুজা যায়। শব্দ কি? উত্তৰ এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। শব্দ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। মানৱ দেহৰ কোনবিধ অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? উত্তৰ চকু। মানৱ দেহৰ চকু জন্মৰ পিছত আৰু বৃদ্ধি নহয়। তেজ গোট মৰাৰ বাবে কোনবিধ ভিটামিন অতিকৈ প্ৰয়োজন? উত্তৰ ভিটামিন K। তেজ গোট মৰাৰ বাবে ভিটামিন K অতিকৈ প্ৰয়োজন। প্ৰ'টিন কাৰখানা বুলি কাক কোৱা হয়? উত্তৰ ৰাইব'জমক। ৰাইব'জমক প্ৰ'টিন কাৰখানা বুলি কোৱা হয়। ভিটামিন A ৰ অভাৱত কি ৰোগ হয়? উত্তৰ কুকুৰিকণা। ভিটামিন A ৰ অভাৱত কুকুৰিকণা ৰোগ হয়। বৈদ্যুতিক ক্ষমতাৰ একক কি? উত্তৰ ৱাট। বৈদ্যুতিক ক্ষমতাৰ একক হৈছে ৱাট। কুইনাইন কি গছৰ বাকলিৰ পৰা পোৱা যায়? উত্তৰ চিলিচোনা। চিলিচোনা গছৰ বাকলিৰ পৰা কুইনাইন পোৱা যায়। দৈত কি এচিড থাকে? উত্তৰ লেক্টিক এচিড। দৈত লেক্টিক এচিড থাকে। জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম কি? উত্তৰ কাৰ্বন ডাই অক্সাইড। জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড। শক্তিৰ SI একক কি? উত্তৰ জুল। শক্তিৰ SI একক হৈছে জুল। ক্ষমতাৰ SI একক কি? উত্তৰ ৱাট। ক্ষমতাৰ SI একক হৈছে ৱাট। বলৰ SI একক কি? উত্তৰ নিউটন। বলৰ SI একক হৈছে নিউটন। নেমু টেঙাত তলৰ কোনবিধ এচিড থাকে? চাইট্ৰিক এচিড নে লেক্টিক এচিড? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।